তিলক তাল কেনেদৰে বনাব লাগে আপোনালোকে জানেনে? আজি দেখাম আপোনালোকক তিলক কেনেকে তাল বনায় মানুহে। কথা এষাৰ নাই জানো তিলক তাল বনাইছে বুলি, সৰু কথা এটা ডাঙৰ বনাইছে বুলি। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গো মাংস নিষিদ্ধ কৰিছে হোটেলত ৰেষ্টুৰেণ্টত। এতিয়া একো কৰিবতো পৰা নাই কোনেও, গতিকে এতিয়া তিলক তাল বনাই আছে। বিভিন্ন ৰকমৰ একেবাৰে ফাল্টু আলোচনাই আৱৰি ৰাখিছে বহুতৰে মন মগজু। মই ফাল্টু আলোচনা বুলি ক'ব বিচাৰিম, একেবাৰে মানে তৰল মন্তব্য, বুজি পাইছেনে? ঠাট্টা অপমান কৰা যেন লাগি আছে। এতিয়া গাই গৰুক অপমান কৰিব চেষ্টা কৰিছে, ঠিক আছে, আৰু এই বিষয়টোকে মানে ঠাট্টাৰ পাত্ৰ বনাব বিচাৰিছে বহুতেই। সেই কথাটোৱে মই কৈ আছো, তিলক কেনেকে তাল বনাই চাওক, ভাবি চাওক আপোনালোকে। এটাতো একো কৰিব পৰা নাই, ওলোটা পোলোটা কুৱেশ্যন কিছুমান কৰি আছে। ডাঙৰ ডাঙৰ ওলাইছে আপোনাৰ জ্ঞানী গুণী ব্যক্তি। যেতিয়া মই মাতো মোৰ লগত লাইভত তেতিয়া নাহে, ঠিক আছে, মোৰ লগত লাইভত আহিবলৈ শক্তি নাই। কিন্তু তিলক তাল বনাই পেলাই কিছু মানুহৰ সন্মুখত গামোচা দুখনমান পিন্ধিবলৈ কাৰণে, ঠিক আছে, আৰু অলপ মানে ক্ৰেডিট ল'বলৈ কাৰণে, কিছু সহজ সৰল মানুহৰ সন্মুখত গৈ লিডাৰ হ'বলৈ কাৰণে, তেওঁলোকৰ সন্মুখত গৈ পেলাই দৰদী হ'বলৈ কাৰণে, ঠিক আছে, মাত্ৰ কিছু মানুহৰ সন্মুখত নিজকে দৰদী বনাবলৈ কাৰণে, গামোচা দুখনমান ল'বলৈ কাৰণে এইবোৰ কৰি আছে, কুৱেশ্যন কৰিছে। সঁচাকে যদি গাই গৰু মা হয় এচি লগাই দিয়ক, ঠিক আছে, কম্বল কিনি দিয়ক, ঘৰত ৰাখক। আৰে কি কুৱেশ্যন এইবোৰ? মানে সামান্যতমো কমন চেন্স বোলা বস্তুটো নাই নেকি? মই জানিব বিচাৰিম। সামান্যতমো জ্ঞান নাই যেন লাগিলে মোৰ কথাখিনি শুনাৰ পিছত। হা, এচি লগাই দিব লাগে, হা, এতিয়া বিচনা পাৰি দিব লাগিব, মুচৰি লগাই দিব লাগিব, হা, গাই গৰুক মা বুলি কোৱাৰ কাৰণে এতিয়া এচি লগাই দিব লাগিব। মানে মই ভিডিঅ' কিছুমান পাইছো, কোনোবাই কৈ আছে এতিয়া বোলে চিকিউৰিটি দি দিব লাগে। সামান্যতমো জ্ঞান নাই। গাই গৰুক মা কিয় কোৱা হৈছে সেইটোও বুজা নাই। হা, এতিয়া মানুহৰ লাইফ ষ্টাইলক লৈ গৈ তুলনা দি আছে কাৰ লগত জানেনে? ঘৰচীয়া আপোনাৰ পোহনীয়া জীৱৰ লাইফ ষ্টাইলৰ লগত, পহুৰ লাইফ ষ্টাইলৰ লগত মানুহৰ লাইফ ষ্টাইলক তুলনা দিছে। কথাটো ভাবি চাওক আপোনালোকে, মানুহৰ লাইফ ষ্টাইল আৰু পোহনীয়া ঘৰচীয়া জীৱৰ লাইফ ষ্টাইল দুটা একেই নেকি? দুটাৰ মাজত পাৰ্থক্য নাই? একেই নেকি? আৰবী দেখাৰ কথা আছে। লাইসাত কুল্লু হামরা লাহমা ওয়ালা কুল্লু সৌদা ফাহমা। আৰবীৰ কথা বুজি পাইছেনে? লাইসা কুল্লু হামরা লাহমা ওয়ালা কুল্লু সৌদা ফাহমা। মানে কি? প্ৰতিটো ৰঙা বস্তুৱেই মাংসৰ টুকুৰা নহয়, আৰু প্ৰতিটো কলা বস্তুৱেই কয়লা নহয়। প্ৰতিটো কলা বস্তুৱেই কয়লা নহয়, আৰু প্ৰতিটো ৰঙা বস্তুৱেই মাংসৰ টুকুৰা নহয়। ইমানখিনি কমন চেন্স আমাৰ নিজৰ থাকিব লাগিব। ৰঙা বস্তু এটা দেখিছো, মাংসৰ টুকুৰা, ৰঙা বস্তুৱে মাংসৰ টুকুৰা নহয়। বহুত বস্তু বুজিবলৈ আছে ইয়াত। হা, তুলনা বুজিব লাগিব। তুলনা কাক কয়, উদাহৰণ কাক কয়, এইবোৰ নুবুজাকে কিছুমান ডাঙৰ ডাঙৰ জ্ঞানী মানুহ ওলাইছে, ঠিক আছে, মাত্ৰ কেইখনমান গামোচা পিন্ধিবলৈ কাৰণে, আৰু মাত্ৰ কেইখনমান আপোনাৰ মানে এই অলপ কিবা কিবি জাপি পিন্ধাব, দুটামান অলপ জয় জয় নাৰা কিছুমান লগাই দিব, শ্লোগান দি দিব, সেইবিলাকৰ কাৰণে এইবোৰ কৰ্ম কৰি থাকে। এতিয়া অপমান কৰিব চেষ্টা কৰি আছে গাই মাতাক বা গৰুক অপমান কৰিব চেষ্টা কৰিছে। তেওঁলোকৰ কথা হৈছে মুখ্যমন্ত্ৰীয়ে এতিয়া এচি লগাই দিব লাগিব, গাই মাতাক এচি লগাই দিব লাগিব, মুখ্যমন্ত্ৰীয়ে PSO দিব লাগিব, মুখ্যমন্ত্ৰীয়ে এতিয়া আপোনাক এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। আৰে তুলনা বুজি নাপায় আপোনালোকে? তুলনা কাক কয়?
সনাতনী সমাজে গাই গৰুক মাতা বুলি কয়, তাৰ মানে মাৰ লগত তুলনা দিছে। কাৰো জন্মদাতা মাতৃ নহয়, সেইটো তুলনা বুলি কয়। তুলনা দিবলৈ হলে কাৰণে কিছু কমন গুণৰ প্ৰয়োজন থাকে। দুয়োটা পক্ষৰ মাজত কিছু কমন গুণ থাকিব লাগিব। কিছু কমন, কেতিয়াবা এটা গুণ থাকিলেও তুলনা দিব পাৰি, কিন্তু কেতিয়াবা বেছিভাগ এটাৰ ওপৰত গুণ থাকে, তেতিয়া তুলনা দিয়া হয়। গাই গৰুক মাৰ লগত তুলনা দিয়া হৈছে। কি কাৰণে তুলনা দিছে? যিদৰে মায়ে সন্তানক মৰম কৰে, আদৰ কৰে, মা যেনেদৰে মৰমীয়াল হয়, আৰু মায়ে যিদৰে গাখীৰ খুৱাই পেলাই সন্তানক লালন পালন কৰে, ডাঙৰ দীঘল কৰে মৰমেৰে, ঠিক তেনেদৰে গাইৰ ভিতৰত সেই গুণখিনি পোৱা যায়। যিহেতু গাইৰ গাখীৰটো মানৱে খায়, মানুহে খায়, সৰু থাকোঁতে খায়, বেমাৰ হলে খায়। বিভিন্ন সময়ত চাব ডক্টৰে লিখি দিব আপোনাক গাই গাখীৰ খাবচোন, একদম লোকেল গাই গাখীৰ খাবচোন আপুনি, ৰাতিপুৱা একাপ খাব, ৰাতিপুৱা আপুনি 1 গিলাচ খাব, সন্ধিয়া খাব, তেনেকে মানে মানুহ বুঢ়া হৈ যোৱাৰ পিছতো গাই গাখীৰ খাবলৈ মানুহক কয় ডক্টৰে। ঠিক আছে, আৰু সৰু থাকোঁতেতো খায়ে, আজীৱন গাইৰ গাখীৰ খাই আছে মানুহে। তো এইটো কাৰণে, আৰু যিহেতু গাই বহুত মৰমীয়াল ঘৰচীয়া জীৱ হয়, সেইটো কাৰণে মৰমতে মাৰ লগত তুলনা দিছে। মাৰ লগত তুলনা দিছে। এতিয়া এইটো ইয়াৰ অৰ্থ এইটো নেকি এতিয়া এচি লগাই দিব গৈ পেলাই আপোনাৰ হেৰিত গোহালি ঘৰত? এতিয়া ইয়াৰ অৰ্থ এইটো নেকি যে কম্বল কিনি দিব লাগিব, ঠাণ্ডা দিন আহিছে এতিয়া কাশ্মীৰী কম্বল কিনি দিব লাগিব? মানে মানুহৰ লাইফ ষ্টাইল, মানুহৰ জীৱন আৰু ঘৰচীয়া জীৱ জন্তুৰ লাইফ ষ্টাইল একেই নেকি? মই সেই মহাশয়কেইটাক সুধিব বিচাৰিম, তোমালোকৰ ঘৰত যিবোৰ ঘৰচীয়া জীৱ জন্তু থাকে, তোমালোকে তেনেকেই ট্ৰিটমেণ্ট কৰা নেকি? কিমান কমন চেন্সৰ অভাৱ, কিমান জ্ঞানৰ অভাৱ এই মানুহবিলাকৰ। মাত্ৰ কেইখনমান গামোচা আৰু মাত্ৰ অলপ কেইটামান মানুহৰ পৰা ক্ৰেডিট ল'বলৈ কাৰণে গোটেই সমাজখনক বিপথে পৰিচালিত কৰে তেওঁলোকে। আৰু যেতিয়া মই মাতো নহয়, তেতিয়া তেওঁলোকৰ মাথা চাথা গৰম হৈ যায়। মোৰ সন্মুখত অহা নাই, এইবোৰ ডাইলগ লৈ মোৰ সন্মুখত আহা। জাষ্ট এটা তুলনা দিয়া হৈছে মাৰ লগত গাইক, গাই মাতা বুলি তুলনা দিয়া হৈছে। কাৰণটো হৈছে গাখীৰ খাই মানুহে বুঢ়া হৈ গলেও গাই মাতাৰ গাখীৰ খায়। বুঢ়া হৈ গলে কোনেও নিজৰ মাকৰ গাখীৰ নাখায়। 2 বছৰতে মাৰ গাখীৰ খোৱা এৰি দিয়ে সন্তানে, 2 বছৰ 3 বছৰতে এৰি দিয়ে। কিন্তু এজন 80 বছৰীয়া মানুহও কিন্তু গাইৰ গাখীৰ খায়। গাখীৰৰ লগত ইমান বেছি সম্পৰ্ক আছে গাইৰ গাখীৰৰ লগত। কিন্তু মাৰ গাখীৰ আপুনি খালে 2 বছৰলৈকেই খাব, 3 বছৰলৈকেই খাব। মই নাজানো 3 বছৰলৈকে খায় নাখায়, 2 বছৰলৈকেতো খাই চাগে। হা? কিন্তু গাইৰ গাখীৰৰ লগত মানুহৰ গোটেই জীৱন সম্পৰ্ক থাকে। এজন মানুহ যিমান দিনলৈকে জীয়াই থাকিব, সেই মানুহজনে গাইৰ গাখীৰ খাব। যেতিয়াই বেমাৰ হ'ব তেতিয়াই খাব। আৰু কোন এনেকুৱা মানুহ আছে গাইৰ গাখীৰ নাখায়? গতিকে কিমান গভীৰ সম্পৰ্ক আছে গাখীৰৰ লগত, আৰু গাইৰ লগত কিমান সম্পৰ্ক আছে। সেই সম্পৰ্কটোক সন্মান জনাই, শ্ৰদ্ধা জনাই গাইক মাৰ লগত তুলনা দিয়া হৈছে। এতিয়া কিছুমানে ভাবি ললে যে মাৰ লগত তুলনা দিছে যদি এচিটো কিনি আনি লগাই দিয়ক, ঠিক আছে, এতিয়া কম্বল বিছাই দিয়ক, লেহাফ আনি দিয়ক, তুচক আনি দিয়ক, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব দিয়ক, হা, বাটাৰে চাটাৰে আনি আন্দা চান্দা খুৱাওক, দুপৰীয়া একদম পুৰা মাংস টাংস আনি পেলাই, মাছ চাছ আনি পেলাই ভাত খুৱাই দিয়ক ডাইনিং টেবুলত বহাই পেলাই, সন্ধিয়া ডিনাৰ আপোনাৰ লাঞ্চত ডিনাৰত আপোনাৰ সন্ধিয়া একেবাৰে আপোনাৰ পুৰা বিৰিয়ানী খুৱাই দিয়ক আনি পেলাই। কি ফাল্টু কথা এইবোৰ? সামান্যতমো কমন চেন্স নাই নেকি আপোনালোকৰ? যিটি কথা কৈ দিয়ে সামাজিক মাধ্যমত আহি পেলাই, আৰু আপোনালোকক কোনো ভাবিছে আপোনালোকক নধৰে? জ্ঞান আছে নাই আপোনালোকৰ? এইটোৱে আপোনালোকৰ জ্ঞানৰ লেভেল, এইটোৱে শিক্ষা অৰ্জন কৰিছে। এতিয়া তুলনা দিলে, এতিয়া তুলনাত যদি দিছে, এতিয়া সেই ট্ৰিটমেণ্ট কৰিব লাগিব যিটো ট্ৰিটমেণ্ট আপুনি মানুহৰ লগত কৰে। নিজৰ মাৰ লগত যিটো ট্ৰিটমেণ্ট কৰিছে সেইটোৱে কৰিব লাগিব। ইমানো মানুহ পাগল হ'ব নালাগে। ইয়াত অলপ ৰাখিব কিবা এটা। মই সদায় কওঁ কাশ্মীৰী বাদাম, ঠিক আছে, পিস্তা, কাজু বাদাম, পিস্তা, এইবোৰ খাব লাগে। মানুহৰ দিমাগৰ কিছুমান থাকে তাতে, বুজি পাইছেনে, খালী হৈ থাকে, সেইখিনি ভৰ্তি হৈ যাব, আৰু তেতিয়া বহুত কথা বুজিব পাৰিব। এইটো জাষ্ট এটা তুলনা হয়। ইয়াকে ঠাট্টা নবনাবলৈ কাৰণে মই সকলোকে আহ্বান জনাইছো। অসমত যিসকল আছে সকলোকে আহ্বান জনাইছো। এতিয়াতো মুখ্যমন্ত্ৰীৰ কথাটো পেলাব নোৱাৰে। এতিয়া যি টি কথা কৈ পেলাই মানে ঠাট্টা কৰা আৰম্ভ কৰিছে। একদম চৰম পৰ্যায়ৰ ঠাট্টা এইটো।
চৰম পৰ্যায়ত ঠাট্টা কৰি আছে সনাতনীসকলক যে তেওঁলোকে মা বুলি মানে তেওঁলোকে কেলে এচি লগাই নিদিয়ে মা বুলি মানিছে তো কেলে কম্বল বিছাই নিদিয়ে মা বুলি মানিছে তো কেলে আপোনাৰ টুচক বিছাই দিয়া নাই মা বুলি মানিছে তো কেলে আপোনাৰ দুপৰীয়া খানাটো আপোনাৰ ডাইনিং টেবুলত খুৱাই দিয়া নাই হা কিয় মা বুলি মানিছে আকৌ সন্ধিয়া খানাটো কেলে খুৱাই দিয়া নাই কেলে নিজৰ বেডৰুমত থাকিব দিয়া নাই নিজৰ মাক কোনোবাই গোহালিত থাকিব দিয়ে নেকি তেওঁলোকৰ সেইবোৰ প্ৰশ্ন ভাবি চাওক ৰাইজ কিমান তৰল মন্তব্য হয় আৰু কিমান নিজ মানসিকতাৰ মানুহ হ'ব লাগিব তেওঁলোক যিসকলে এনে কুৱেশ্যন কৰি আছে তেওঁলোক কিমান নিজ মানসিকতাৰ মানুহ হ'ব লাগিব কমন সেন্স বোলা বস্তুটো অলপো যাৰ ভিতৰত নাই তেনেকুৱা মানুহে কিন্তু এনেকুৱা কথা ক'ব তুলনা বুজি নাপায় মই এতিয়া আপোনালোকক দেখাও তুলনা মই দেখালেতো বহুতৰ মাথা গৰম হৈ যাব কিন্তু উপায়টো নাই দেখাবতো লাগিব মই এতিয়া হয় নহয় এটা দেখাইছো চাওক আগতে দেখাও কিতাপ মই এইবোৰ কৰিব নিবিচাৰো কিন্তু উপায় নাই মই কৰিব লাগিব কিছুমানক শিক্ষা নিদিলে ইহঁতৰ কাৰণে সমাজখন ভাল নহব ইহঁতৰ কাৰণে সমাজ ভাল নহব কিতাপখন উলুটাকে দেখাই আছো ৰব তুলনা কাক কমে দেখাই আছো তেওঁলোকক পঢ়িব চৰিবতো নাজানে কোনো সম্পৰ্কটো নাই কিতাপৰ লগত দুখনমান কিতাপ পঢ়ি লৈছে পঢ়ি লৈ মোবাইল এটা লৈ লৈছে লৈ পেলাই যি টি বনাব বনাই কেইখনমান গামোচা ল'বলৈ কাৰণে মানে এইবোৰ নাটক কৰিব এইখন কিতাপ দেখিছে এইখন কিতাপৰ নাম হয় ঠিক আছে এতিয়া মই আপোনালোকক হাদিছলৈ লৈ গৈ আছো 1 সেকেন্ড এটো দেখিছে এইটো নম্বৰ হয় এটো দেখিছে 9790 9790 এটো হৈছে হযরত মুহাম্মদৰ এটা হাদিস কিতাপৰ নাম দেখালো আৰু কিতাপৰ হাদিস নম্বৰটো দেখালো অলপ পঢ়ি দিছো ইয়াৰ পৰা পঢ়িছো এইখিনি পৰা আন আবি হুৰাইৰা আন ৰাসূলিল্লাহ قال الحمد لله القرآن الكتابي والسبع المثاني ইমানখিনি পঢ়িলো মই ইয়াৰ লগে মই পঢ়ি দিছো ঠিক আছে দেখিছেনে এটো কি হয় এটো আসলতে কি ইয়াতে হযরত মুহাম্মদে কুরআনখনৰ কথা কৈ আছে যে কুরআনত যেটো সূরা নম্বৰ 1 সেই সূরা নম্বৰ 1 টো হৈছে কুরআনৰ মাৰ লগত তুলনা দিছে সূরা নম্বৰ 1 টো আলহামদু সূরা হয় সূরা নম্বৰ 1 টো মই ভাবো আমাৰ বহুতৰে মনত থাকে সূরা নম্বৰ 1 টো আপোনালোকে বহুতৰ মনত আছে চাগে সূরা নম্বৰ 1 টো কি আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ-ৰাহমানিৰ ৰহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين এয়া হৈছে সূরা নম্বৰ 1 ইমানখিনিয়ে যিমানখিনি পঢ়িলো ইমানখিনিয়ে এয়া হৈছে কুরআনৰ মা এই সূরাটোৰ নাম কি উম্মুল কুরআন উম্মুল কিতাব অর্থাৎ কুরআনৰ মা এই সূরাটোক কুরআনৰ মা বুলি কোৱা হয় সূরা নম্বৰ 1ক এটা কি মই কম কুরআনৰ যদি এই সূরা নম্বৰ 1 টো যদি কুরআনৰ মা হয় এটা এসি লগাই দিব লাগিব তাত ঠিক আছে এটা তাতে কম্বল আনি দিব লাগিব এটা ভাত খোৱাব লাগিব মাকক যেনেকে ভাত খোৱাও তেনেকে সূরা নম্বৰ 1 টোক ভাত খুৱাই দিয়া এতিয়া কুরআন এখন কিতাপ হয় না কুরআনৰ ভিতৰত এটা সূরা আছে সেই সূৰাটো কুরআনৰ মা হয় কুরআনৰ যদি মা হয় মাৰ লগত যদি তুলনা দিছে মাতাজি বুলি কোৱা হৈছে সূৰাটোক সূরা নম্বৰ 1 টো মাতাজি হয় কুরআনৰ হা আলহামদু সূৰাটো কুরআনৰ মাতাজি হয় যদি আলহামদু সূরা কুরআনৰ মাতাজি হয় এটা মাতাজিক আমি কি কৰিব লাগিব এসি লগাই দিব লাগিব গতি কুরআনখন যত ৰাখিব তাতে এসি লগাই দিয়ক এটা ঠাণ্ডা দিন পৰিছে কম্বল আনি দিয়ক এটা মোৰ কথা নহয় এটো হেই সকল ব্যক্তিৰ কথা যি সকলে আজি এনেকুৱা তৰল মন্তব্য কৰি পেলাই সনাতনী সমাজক অপমান কৰিব চেষ্টা কৰিছে সামাজিক মাধ্যমত আৰু হেইবোৰ ভিডিও শেয়াৰ কৰি কিছুমান মানুহে একদম পাগল হৈ গৈ আছে মানে কুরআনৰ সূরা নম্বৰ 1 মাতাজি হয় কুরআনৰ
মনত ৰাখিব সূৰা নম্বৰ 1 যদি কোৰানৰ কাৰণে মাতাজী হয় এটা মাতাজী হলেই যদি এসি লগাই দিব লাগে মাতাজী হল বুলিয়ে যদি এটা কম্বল আনি দিব লাগে মাতাজী হল বুলিয়ে যদি বেডৰুমত থাকিব দিব লাগে মাতাজী হল বুলিয়ে যদি এতিয়া ভাত যেনেকে মানুহক খুৱাই তেনেকে খুৱাব লাগে তেতিয়া হলে এতিয়াতো আমি হেতু ট্ৰিটমেন্ট কৰিব লাগিব কোৰানৰ মাতাজীক কোৰানৰ মাতাজী সূৰা নম্বৰ 1 হয় এটো মই কোৱা নাই হযরত মুহাম্মদে কৈছে মই কিতাপ দেখাই দি আছো আপোনালোকে আকৌ এবোৰ লৈ পেলাই এনে মিছামিছি মুখ দুখ নিদিব মই হসা কথা কও কাৰণে মোক মানে খং কৰে মই কাৰো ধাৰণা ধাৰু আৰু কাৰো তলতীয়া হৈ নাথাকো দেখিছে এটো হাদিস নম্বৰ একদম স্ক্ৰিনশ্বট মাৰি লওক কোনোবা যদি পঢ়িব পাৰে তেতিয়ালে পঢ়ক এত কি লিখা আছে কোৰানৰ মাতাজী হয় উম্মুল এটো দেখিছে শব্দটো এটো মানে মাতাজী এটো দেখিছে কোৰান মানে কোৰানৰ মাতাজী হয় কোনটো হয় কোন কোৰানৰ মাতাজী কোন হয় আলহামদুলিল্লাহ কোৰানৰ মাতাজী হয় শেয়াৰ কৰিব নাপাহৰিব মই মাত্ৰ তেওঁলোকৰ কথাটোৰ উত্তৰটোহে দিছো বুজি লওক মোৰ কথাটো তেওঁলোকৰ হেতু যুক্তি ভুল হয় যে গাই গৰুক যদি সনাতনীসকলে মা বুলি কৈছে এতিয়া মাক যেনেকে ট্ৰিটমেন্ট দিয়া হয় ঠিক আছে মাৰ লগত যেটো ব্যৱহাৰ কৰা হয় হেতু ব্যৱহাৰ এতিয়া গাইৰ লগত কৰিব লাগিব ঠিক আছে মাৰ ঠাণ্ডা লাগে কাৰণে আমি দুখন তিনিখন দামি কম্বল আনি দিও তেনেকে এটা গাই মাতাক কম্বল দিব লাগিব তাত গৈ পেলাই ঠিক আছে গৰমত এসি দিয়ে মাক এসি লগাই দিয়ে ঠিক তেনেকে এটা গাই মাতাক এসি লগাই দিব লাগিব মাৰ বুদে যদি কিবা খাবলে মন গৈছে আমি হেতু লগে কিনি আনি দিও মাৰ বুলে ডিব্ৰুগড় ফুৰিব মন গৈছে লগে মাক ডিব্ৰুগড় ফুৰাব লৈ যাও মাৰ দিল্লী ফুৰিব মন গৈছে লগে দিল্লী ফুৰাব লৈ যাও ঠিক তেনেকে এটা গাই মাতাৰ এটা আমি দিল্লী ফুৰাব লৈ যাব লাগিব ডিব্ৰুগড় ফুৰাব লৈ যাব লাগিব আমি গাই মাতাক পাৰ্কত ফুৰাব লৈ যাব লাগিব আমি তে গাই মাতাক মাৰ যেটো ব্যৱহাৰ আমি মাৰ লগত কৰো হেই ব্যৱহাৰে গাই মাতাৰ লগত কৰিব লাগিব এই যেটো কথা তেওঁলোকে কৈছো এইটো কথাৰ মই আনসাৰটো দিছো যে কিমান তৰল মন্তব্য কিমান তুচ্ছ মানসিকতা তেওঁলোকৰ কিমান যে তেওঁলোক অজ্ঞ হয় কিমান যে তেওঁলোক মূৰ্খ হয় হেতুকে মই প্ৰমাণ দিব বিচাৰি আছো কাৰোবাক মাতাৰ লগত তুলনা দিলেই মাৰ যেটো এটা মাৰ লগত যেটো আমি ব্যৱহাৰ কৰো সেম ব্যৱহাৰ তাতে কৰিব লাগিব হেতু কোনো কথা নাই যদি হেতুয়ে হয় তেতিয়া হলে কোৰানৰ মা হৈছে কি আলহামদু সূৰাটো কোৰানৰ মা হয় এতিয়া আলহামদু সূৰা যদি কোৰানৰ মা হয় তেতিয়া হলে এটা কোৰানখন ঘৰত ৰাখিলে এটা কম্বল দি ঢাকি থক ঠাণ্ডা লাগিব কোৰানক মা বনাইছে যদি মই মা বনোৱা নাই কোনে বনাইছে হযরত মুহাম্মদে কৈ আছে আৰু তেখেতক আমি যেহেতু সম্মান জনাও শ্ৰদ্ধা কৰো গতি কথাখিনি তেখেতৰ বিশ্বাস কৰিব লাগে মই কিতাপ খুলি দেখাইছো ন মোৰ কথা নহয় এইবোৰ এটো কিতাপৰ কথা হয় গতিকে এতিয়া সেই মহাশয় সকলৰ যুক্তি হিচাপে এতিয়া আমি কি কৰিব লাগিব ভাত খাব লাগিব এতিয়া কোৰানক আমি কাৰণ আমাৰ মাটো ভাত খায় হযরত মুহাম্মদে কৈছে আলহামদু সূৰা কোৰানৰ মা হয় কোৰানক ভাত খাব লাগিব এতিয়া আমি জোৰ কৰি ভাত খাও এতিয়া কোৰানক আমি কি ৰুটি খাম এটা খং উঠিব বহুতৰে খং উঠিব এতিয়া মোৰ কথাটো শুনি পেলাই আৰে আপোনালোকে যুক্তি বুজি নাপায় নেকি মই এটা যুক্তি দিছো তেওঁলোকে এটা যুক্তি দিছে মুখ্যমন্ত্ৰীক তেওঁলোকে টাৰ্গেট কৰি কথা কৈছে মুখ্যমন্ত্ৰীক ঠাট্টা কৰিছে বৃহৎ সনাতনী সমাজক ঠাট্টা কৰিছে একদম বৃহৎ সনাতনী সমাজক তেওঁলোকে ঠাট্টা কৰিব বিচাৰি আছে আৰু যুক্তি তেওঁলোকে দিছে যে গায়ক যদি মা বুলি তোমালোকে মানা তেতিয়া হলে মাক যেনেদৰে আমি মৰম কৰো দুপৰীয়া ভাত খাব দিও সন্ধিয়া ভাত খাব দিও ফুৰাব লৈ যাও এচিত ৰাখো গৰম লাগিলে এচি ঠাণ্ডা লাগিলে কম্বল হেবোৰ আমি দিব লাগিব তেওঁলোকে এটো কৈ আছে ঠাট্টা কৰি আছে মই এতিয়া তেওঁলোকক খুদিছো ঠিক আছে যদি কাৰোবাক মাৰ লগত তুলনা দিলেই যদি মাক যেনেকে আমি যিবোৰ হেৱা কৰো হে গুটেখিনি হেৱা হে তুলনা যাক তুলনা দিছো হে জনকো দিব লাগিব হে বস্তুটোকো দিব লাগিব হেখিনি হেৱা আগবঢ়াব লাগিব তেতিয়া হলে কোৰানৰ আলহামদু সূৰাটোক মাৰ লগত তুলনা দিছে হযরত মুহাম্মদে সূৰা নম্বৰ 1 আলহামদু সূৰাক মাৰ লগত তুলনা দি কৈছে আলহামদু সূৰা কোৰানৰ মা হয় মাৰ লগত তুলনা দিছে ঠিক আছে হেতু মা হয় সূৰা মানে সূৰাই মা সূৰা এটা মাৰ লগত যদি তুলনা দিয়া হৈ গল এটা কি কৰিব লাগিব আমি তাতো ভাত লৈ যাব লাগিব কম্বল দিব লাগিব এসি লগাই দিব লাগিব মানে কিমান মানে আচৰিত ধৰণৰ কথাবোৰ যে তেওঁলোকে প্ৰচাৰ কৰে সামাজিক মাধ্যমত আচৰিত হৈছো মাৰ লগত তুলনা দিলেই এতিয়া মাক যিখিনি হেৱা আমি কৰো হেখিনি হেৱা আগবঢ়াব লাগিব বুলি কত লিখা আছে
কোনখন কিতাপত লিখা আছে কোনজন গৱেষকে লিখিছে এনেকুৱা ফৰ্মুলা তুলনা বুজি নাপায় তুলনা কাক কয় উদাহৰণ কালি পৰহি এটা লাইভত এগৰাকী মহিলা উদাহৰণ বুজি নাপায় এটা তুলনা বুজি নোপোৱা কিছুমানক দেখিলো মই তুলনা দিয়া হৈছে মাৰ লগত আৰু জীৱ-জন্তুৰ লাইফ ষ্টাইলটো বেলেগ ঘৰচীয়া জীৱৰ লাইফ ষ্টাইল বেলেগ আৰু মানুহৰ লাইফ ষ্টাইলটো বেলেগ থাকে ঠিক আছে আমি যেনেকে ধৰে আমি জীৱন পাৰ কৰো যেনেকে আমি হু যেনেকে আমি থাকো ঠাণ্ডাৰ পৰা বাচিবলৈ কাৰণে গৰমৰ পৰা বাচিবলৈ কাৰণে আমি যিবোৰ কৰো সেইখিনি কিন্তু জীৱ-জন্তুৰ কাৰণে সেইখিনি এপ্লাই নহয় ঘৰচীয়া জীৱৰ লগত সেইবোৰ এপ্লাই নহয় ঠিক আছে হয় তথাপিও মই দেখি আছো যিসকলে ঘৰত গাই গৰু পালে নহয় তেওঁলোকে সন্ধিয়া ধূপ ধুনা দিয়ে তাতে ধুনা বুলি কয় নেকি যেটো মাৰে ধোঁৱা ওলাই যাতে মহ চবোৰ আঁতৰি যায় মুচৰি লগাই দিয়ে তলত খেৰ পাৰি দিয়ে ঠিক আছে যাতে ঠাণ্ডা নালাগক গৰুৰ হেতু কাৰণে খেৰ পাৰে গাত আপোনাৰ বস্তা বা অলপ দাঁত জাতীয় কিবা কাপোৰ বা বস্তা বা পুৰণা খেতা পুৰণা কম্বল মেৰিয়াই দিয়ে মই নিজে দেখিছো যাৰ ঘৰত গৰু আছে তেওঁলোকে নিজে কব ঠাণ্ডাৰ দিনত মেৰিয়াই নিদিয়ে গৰুৰ গাত কম্বল মেৰিয়াই নিদিয়ে গৰুৰ গাত বস্তা মেৰিয়াই নিদিয়ে ঠাণ্ডা দিনত গৰু ঠাণ্ডা নালাগিবৰ কাৰণে কি তলত আপোনাৰ পাৰি নিদিয়ে খেৰ পাৰি নিদিয়ে সন্ধিয়া হোৱাৰ লগে লগে যাতে গৰুক যাতে আপোনাৰ কি নহয় মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে তাতে ধুনা দিয়ে ধোঁৱা হেতু দিয়ে যাতে মহে কামুৰিব নোৱাৰে ডাঙৰ ডাঙৰ মুচৰি লগাই দিয়া হয় এটা সময়ত আমাৰ ঘৰত গাই গৰু আছিলে মই নিজে সেইখিনি দেখিছো কৰিছো ডাঙৰ মুচৰি আছিলে মুচৰি লগাই দিছো আমি আৰু খেৰ পাৰি দিছো খেৰৰ ওপৰত যাতে শুৱে ৰাতিটো আৰু গাত আমি বস্তা আৰু কম্বল মেৰিয়াই দিছিলো ঠাণ্ডা দিনত আৰু গৰমৰ দিনত ফেন আছিলে ফেন লগাই দিয়া হয় সেইখিনিটো কৰাই হয় সেইখিনি কোনে নকৰে সেইখিনি যাৰ ঘৰত গৰু আছে তেওঁলোকে সেইখিনি নকৰে বুলি ভাবিছে নেকি সেইখিনিটো কৰে এতিয়া মহাশয়সকলে কব কি জানেনে নহয় সেই ৰাস্তাত যে ঘূৰি ফুৰি আছে তেওঁলোককো দিয়ক আকৌ সেইটো কব এতিয়া তেওঁলোকে হয়নে ৰাস্তাত যে ঘূৰি ফুৰি আছে তো কাৰ গৰু হয় যাৰ গৰু হয় তেওঁলোকে দিব আৰু যদি কাৰো গৰু নহয় চৰকাৰী গৰু হয় এটা চৰকাৰী গৰু কিমান হাজাৰ হাজাৰ আছে হেবোৰ উঠাই আনিটো ৰাখিব নোৱাৰি নিজৰ ঘৰত যিটো গৰু আছে যিজনী গাই গৰু আছে সেইখিনিটো ব্যৱস্থা কৰা হৈ আছে সেইখিনি ব্যৱস্থা কৰি আছে ৰাইজে কৰি আছে সবেই কৰে ৰাস্তাত কোনোবা গৰু আছে হুই আছে চৰকাৰী গৰু কোনো মালিক নাই তেনেকুৱা গৰুৰ কাৰণেও মই দেখিছো বিভিন্ন জায়গাত কিন্তু আপোনাৰ গৌশালা আছে গৌশালা বুলি কয় গৌশালাত লৈ গৈ পেলাই ধুনীয়াকে ৰাখা হয় আপুনি যদি তেনেকুৱা গৰু কৰবাত দেখিছে তেতিয়াহলে গৌশালাত লৈ যাওক লৈ গৈ পেলাই গৌশালাত দি দিয়ক গৌশালাত দি দিয়ক আপোনালোকৰ সকলোৰে দায়িত্ব হয় ৰাস্তাত গৰু হুই আছে তো আপুনি গৰুটোৰ মালিকক বিচাৰক আৰু যদি নিবিচাৰে কমস কম গৌশালা যদি আছে তেনেকুৱা গৌশালা বনাই গৌশালাত দি দিলে হলে কিন্তু সবৰে কৰ্তব্য হয় এইটো এটা সিএমএ কৰিব লাগিব নেকি এটা আমি কৰিব নোৱাৰো একচুয়ালি তেওঁলোকৰ উদ্দেশ্যটো এইটো নহয় যে তেওঁলোকে হসাকে গাই মাতাৰ কাৰণে তেওঁলোকে কিবা এটা ভাল চিন্তা কৰিছে বা গাই মাতাক তেওঁলোকে সুৰক্ষিত কৰিব বিচাৰি ভিডিঅটো বনাইছে মই নাভাবো তেওঁলোকৰ উদ্দেশ্য এইটো হয় তেওঁলোকৰ উদ্দেশ্য হৈছে ঠাট্টা কৰা তেওঁলোকৰ উদ্দেশ্য হৈছে এটা সমাজক হে প্ৰতিপন্ন কৰা এটা বিশ্বাসক ঠাট্টা কৰিব বিচাৰিছে এটা বৃহৎ সমাজৰ এটা বিশ্বাস হে বৃহৎ সমাজৰ হে বিশ্বাসক তেওঁলোকে ঠাট্টা কৰিব বিচাৰিছে মই তেওঁলোকক হকিয়াই দি আছো এইবোৰ নকৰিব ঠিক আছে কোনোবা এটা সমাজৰ বিশ্বাস হয় তেওঁলোকৰ আস্থা জড়িত হৈ আছে ভক্তি জড়িত হৈ আছে গতিকে তেওঁলোকৰ আস্থা ভক্তি বিশ্বাসক ঠাট্টা নকৰিব ঠিক আছে তেওঁলোকে মাতা বুলি মানে কোনো কথা নাই আমিও তেওঁলোকে মাতা মানিছে আমিও সন্মান জনাইছো ঠিক আছে
এতিয়া যিমানখিনি মানে আপোনাৰ যাৰ যাৰ ঘৰত আছে গাই গৰু আছে সকলোৱে সন্মান সহ মৰমেৰে ৰাখি আছে আৰু বাকী ৰাস্তাত যিবোৰ গৰু পৰি আছে সেইবোৰৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মই গম পাইছো গৌশালা বনাইছে আৰু তেনেকুৱা কিছুমান ফাৰ্ম থাকে যিবোৰ ফাৰ্মত গৰুবোৰ ৰখাৰ ব্যৱস্থা কৰা হয় আৰু আমাৰো সকলোৰে দায়িত্ব আছে যে ৰাস্তাত যদি গৰু আছে ঠাণ্ডা দিনত যদি গৰু ৰাস্তাত শুই আছে তেতিয়াহ'লে আমি সেই গৰুবোৰক আমি আনি পেলাই কি কৰিব লাগে হয় ফাৰ্মত দি দিব লাগে আৰু নহলে নিজে থকাৰ ব্যৱস্থাটো আমি কৰি দিব লাগে এইটো আমাৰ দায়িত্ব হয় এইটো এতিয়া ইয়াতে যদি এতিয়া কোনোবাই কয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে সব ব্যৱস্থা কৰিব কিছু কাম আপুনিও কৰক আপোনাৰো কাম দায়িত্ব নাই নেকি দায়িত্ব আপোনাৰো আছে মোৰ কথাখিনি বুজি পাইছে বন্ধুসকল কোনোবা যোগ্য এজন আহকচোন মই কথাটো আলোচনা কৰিব বিচাৰিম এজন যোগ্য কোনোবা আহিলে মই ভাল পাম কথাখিনি ভালকে আলোচনা কৰিবলৈ কাৰণে মা বুলি ক'লেই এটা বেডৰুম এটা বনাই দিব লাগিব বুলি কোনো কথা নাই ঠিক আছে মা বুলি ক'লেই এটা দুপৰীয়া ডাইনিং টেবুলত বহাই ভাত খুৱাব লাগিব সেইটো কথা নাহে মা বুলি ক'লেই ঠিক আছে সন্ধিয়া খানাটো একেলগে বহি খাব লাগিব সেইটো কোনো কথা তাত নাহে ঠিক আছে মা বুলি কোৱাৰ কাৰণ আছে ইয়াকে তুলনা বুলি কয় তুলনা ঠিক আছে বহুতে কয় আজহাৰী টাইগাৰ হয় আজহাৰীক বাঘৰ লগত তুলনা দিয়ে এতিয়া কি মই জংঘলত যাম নেকি থাকিবলৈ কাৰণে মই কি জংঘল যাম এতিয়া ঘৰ এৰি দিব লাগিব মানুহে মোক বাঘৰ লগত তুলনা দিছে এতিয়া মই জংঘলত যাব লাগিব থাকিবলৈ কাৰণে জংঘলত গৈ পেলাই মই ঘাঁহ খাব লাগিব বাঘে যেনেকে জীৱ জন্তু মাৰি খাই মই গৈ জীৱ জন্তু মাৰি খাব লাগিব নেকি তুলনা মানে বুজি নাপায় তুলনা বুলি কাক কয় তুলনা দিলে কি হয় কিয় তুলনা দিয়া হয় তুলনা দিয়াৰ পিছত মানুহজনৰ পাৰ্চনেলিটিটো সলনি হৈ যায় নেকি যোৱা লাইভতো মই আলোচনাখিনি কৰিছিলো তুলনা আৰু উদাহৰণ আমি বুজিব লাগিব এতিয়া মই এজন মানুহক যদি দিওঁ এইজন সাগৰ হয় এইজন সাগৰ এই মানুহজন সাগৰ হয় এতিয়া কি তাতে পানী চানী ওলাই যাব নি মানুহজনৰ গোটেই গাত ঢেউ চলি থাকিব নি গোটেই গাত এই মানুহজন বোলে সাগৰ হয় এতিয়া আপুনি জপিয়াই দিব নেকি তাতে গা ধুবলৈ কাৰণে মানুহজনৰ ওপৰত আৰে সাগৰৰ লগত তুলনা দিয়া হৈছে এই মানুহজন সাগৰ তাৰমানে এই মানুহজনক সাগৰৰ লগত তুলনা দিছে এতিয়া যদি আপুনি গামোচা চামোচা লৈ লুঙি চুঙি খুলি পেলাই বোলে এতিয়া মই বোলে ইয়াতে গাটো ধুম আৰু এইজন যদি সাগৰ হয় তেতিয়াহ'লে মই আৰু এতিয়া এৰিলে নাযাওঁ মহাৰাষ্ট্ৰ এতিয়া মই মুম্বাইলৈ নাযাওঁ মই গোৱালৈ নাযাওঁ বংগোপসাগৰতো নাযাওঁ আৰৱ সাগৰতো নাযাওঁ ভাৰত মহাসাগৰতো নাযাওঁ এতিয়া মই ইয়াতে গাটো ধুম আৰু ইয়াতে মই এতিয়া মানে নাও চাও চলাম আৰু এইজনে বোলে সাগৰ কমন চেন্স নাই নি এজন মানুহক সাগৰ বুলি ক'লে সেই মানুহজন তাতে ঢেউ ওলাইছে এতিয়া বোলে তাতে বোলে পানী চানী আহি আছে শিলগুটি চিলগুটি ওলাই গৈছে এতিয়া তাতে বোলে নাও চলি আছে তেনেকুৱা হ'ল নি পৰিৱেশটো আৰে তুলনা এই মানুহজন সাগৰ অৰ্থাৎ জ্ঞানৰ সাগৰ এই মানুহজন মানে যিকোনো এটা বিষয়ত সাগৰ আৰু তেওঁ জ্ঞানৰ সাগৰ তুলনা দিয়া হৈছে সাগৰত যিমান গভীৰতা থাকে সাগৰত যিমান আপোনাৰ সীমাহীন মানে অন্তহীন পানী থাকে হিচাপ কৰিব নোৱাৰা পানী থাকে ঠিক তেনেদৰে এই মানুহজনৰ ভিতৰতো সীমাহীন জ্ঞান আছে এই মানুহজনো মানে অন্তহীন এটা গভীৰ এটা জ্ঞানৰ মালিক সেইটো কাৰণে সাগৰ বুলি তুলনা দিছে এতিয়া কি সাগৰত যেনেকে নাও চলাই এতিয়া আমি কম নেকি এই মানুহজনৰ গাতে নাও চলাই দিয়া সাগৰৰ লগত তুলনা দিছে যদি এই মানুহজনৰ গাতে নাও চলাই দিয়া কাৰণ সাগৰততো নাও চলে গতিকে এতিয়া এই মানুহজন সাগৰ হৈছে যদি এই মানুহজনৰ গাতে নাও চলাব লাগিব এতিয়া একদম ধাই মানুহজনক ফালি দিয়ক আৰু বুকু চুকু তাতে নাও চলোৱা আৰম্ভ কৰক মানুহজনৰ বুকুতে নাও চলাই দিয়ক এই কথাটো তেনেকুৱা হৈছে এতিয়া গাই মাতাৰ লগত মাক তুলনা দি পেলাই গায়ক মাতা বুলি কৈছে এতিয়া বহুতে কৈছে এচি লগাই দিয়া বহুতে কৈ আছে আপোনাৰ তাতে আপোনাৰ কম্বল চম্বল কিনি দিয়া মাৰ লগত গায়ক তুলনা দিয়াৰ কাৰণে এতিয়া যদি এচি লগাই দিব লাগে ঠিক আছে তেতিয়াহ'লে এজন মানুহক সাগৰৰ লগত যেতিয়া তুলনা দিয়া হয় তেতিয়াহ'লে নাও কিনি আনি তেওঁৰ বুকুতে নাও চলাই দিয়া কাৰণ সাগৰত নাও চলাই সাগৰত মাছ মাৰে ডাঙৰ জাল আনি তেওঁৰ বুকুতে জাল মাৰি দিয়া যে মাছ চাছ উঠাম এতিয়া মানুহজনৰ বুকুৰ পৰা কামালে কি জ্ঞান লৈ জীয়াই আছা হে তোমালোকে জ্ঞানবোৰ আছে ক'ত তোমালোকৰ জ্ঞান মানিব লাগিব নহয় বন্ধুসকল এইটো ইয়াকে কয় জ্ঞানী বুজি পাইছা নাই এইবোৰ হৈছে জ্ঞান এওঁলোকে ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব আৰু গামোচা ল'বগৈ য'তে ত'তে আৰু মই সঁচা কথা কৈ দিওঁ যে মোৰ বিপক্ষে ষড়যন্ত্ৰ ৰচনা কৰিব ইয়াক পিট ইয়াক ধৰ মাৰ পিট ধৰ মাৰ
হয় নহয় উত্তৰ দিব নোৱাৰিলে মাৰপিট কৰিব মোৰ লগত কোনোবাই প্ৰশ্ন কৰিব বিচাৰিছে লাইভত আহক আলোচনা কৰিব বিচাৰিছে যদি লাইভত আহক ভদ্ৰতাত আলোচনা কৰিব লাগিব নহলে লগে লগে উলিয়াই দিম এক ছেকেণ্ডো নাৰাখো খুব ভাল লাগিলে অৱশ্যে মোৰ তেওঁলোকৰ কথাখিনি শুনি এতিয়া আৰু তুলনা দিলে কোনোবাই কাৰোবাৰ লগত চিধা চিধি মই কৈ দিম মই চিধা কৰিম সাগৰ বুলি ক'লে লগে লগে মই নাও চাও চলোৱা আৰম্ভ কৰিম তেওঁৰ বুকুতে আসসালামু আলাইকুম ওয়ালাইকুম সালাম কওকচোন কিবা ক'ব কিবা কবে আছো তো মই গোৱালপাৰাৰ পৰা কৈছো এই আপুনি যে কথাখিনি কৈছে যে এই গৰু খাওয়াখিনি আর কোরআনের সূরা ফাতিহা মা বুলি কৈছে যে তো কোরআনের গরু খাওয়া কি প্রবলেম চলিছে এটা একো প্ৰব্লেম নাই মুখ্যমন্ত্ৰীয়ে আমাৰ মানা কৰিছেতো হোটেলে চোটেলে খাবলৈ কাৰণে গতিকে খাব নালাগে তেখেতে ঘৰত খাবলৈ মানা কৰা নাই এতিয়ালৈকে গতিকে ঘৰত খাব দিছে চাগে তেওঁ সুধি ল'ব কিন্তু হোটেলত খাব মানা কৰিছে ৰাজহুৱা স্থানত খাব মানা কৰিছে বুজি পাইছে যিদিনাখন তেখেতে ঘৰত খাব মানা কৰিব সেইদিনাখন বা ঘৰতো নাখাব মইতো কওঁ ঘৰতো নাখাব ক'তো নাখাব মুখ্যমন্ত্ৰীয়ে হোটেলত খাব মানা কৰিছে মইতো কৈছো আপোনালোকে ঘৰতো নাখাব যিমান পাৰে এৰি দিয়ক তেনেহলে কোরআনের কথা কি সুধিছে তাতে এই আপুনি বুজা নাই হ'ব দিয়ক যাক আপোনাৰ কাম নাই আপুনি কৈছে যে মই আজাহাৰী যাক মোৰ ইয়াত ইমান মই অশিক্ষিত মানুহৰ লগত কথা পাতিব নোৱাৰো মই কি কৈছো এইটো বুজাই নাই আচ্ছা আৰু এজন দাদা আহিছে কি খবৰ ভাল ভাল ভালে আছে ভালে আপোনাৰ ভাল ৰাখিছে আল্লাহ দিয়ক ভাই কওক বিষয়টো বুজি পাইছেনে কি আলোচনা কৰি আছো পাইছো মই কিছু ভিডিঅ' পাইছো দুই এজনে বনাইছে তেওঁলোকে কৈছে গাই গৰু যদি মাতা হয় তেতিয়াহ'লে গোহালিতে এচি লগাই দিয়ক তলত মুখটো তলত কৰক আপোনাৰ মুখ তলত আহিব এতিয়া ঠিক আছে পাৰফেক্ট লৰচৰ নকৰিব এটা জেগাত ৰাখি লওক তললৈ আহক ঠিক আছে এতিয়া মই সৌদিৰ পৰা কৈছো ঠিক আছে কওক কিন্তু মানে কেইদিন আপুনি লাইভটো নাকাটিব কথাটো বুজি ল'ব আগতে কওক মই লাইভ কাটি দিম নেকি মই অভদ্ৰামি কৰিলে উলিয়াই দিম লগে লগে অভদ্ৰামি নহয় ভাই কথাটো শুনি লোৱা আপুনি অকলে এজন জ্ঞানী ব্যক্তি নেকি এইটো আগত কওক মোক অকলে জ্ঞানী ব্যক্তি অকলে হওঁ কিবা প্ৰব্লেম আছে সময়ত কিয় বসবাস কৰি আছে বাহিৰত যাওক ইমান জ্ঞানী যদি মই মোৰ জন্মস্থানত থাকিম ন মই য'ত জন্ম হৈছো তাতে থাকিম ন অলপ এইফালে চেহেৰাত দেখুৱা এইফালে আহা তোমাৰ কিবা কুৱেশ্যন আছে নহ'লে ওলাই দিম দেখিছানে দেখিছো কোৱা এতিয়া কিবা কুৱেশ্যন আছে যদি কোৱা জ্ঞানী ব্যক্তি অকল মই জ্ঞানী কিবা প্ৰব্লেম আছে ইমান যদি জ্ঞানী ভাই ঘৰত থাকিলে আপুনি বাহিৰত ওলাই আহক ফেচবুকত মই ক'ত থাকো নাথাকে মোৰ কথা তোমাৰ টেনচন ল'ব নালাগে সেইটো আপুনি টেনচন ল'ব নালাগে মই ক'ত থাকিম নাথাকিম তোমাৰ টেনচন ল'ব নালাগে ইমান যদি জ্ঞানী ব্যক্তি আপুনি জ্ঞান নাই কাৰণে তুমি তাতে গৈ পেলাই কাৰোবাৰ কাপোৰ ধুই আছা তোমাৰ জ্ঞান নাই কাৰণে তোমাৰ জ্ঞান নাই কাৰণে তুমি আৰবৰ মানুহৰ কাপোৰ ধুই আছা ইমান যদি বালচিবাৰ কোটা ওলাই আহক পাব্লিকত ওলাই আহক ভাই জ্ঞান নাই কাৰণে শুনা তোমাৰ যে জ্ঞান নাই সেইকাৰণে তুমি তাতে কাপোৰ ধুব গৈছা মানুহৰ আমি কাপোৰ নুধু মানুহৰ নিজৰ ভাইটি মানুহৰ কাপোৰ ধুব গৈছা ন নিজৰ গাঁৱৰ মানুহে নিদিয়ে পাত্তা মই কামত অহা নাই ভাই তুমি তাতে কাপোৰ ধুব গৈছা মানুহৰ বাথৰুম চাফা কৰিব গৈছা মানুহৰ বাথৰুম চাফা কৰা তাতে কি কৰা তলত থাকিব লাগে হিন্দুৰ লগত মিলিজুলি থাকিব নোৱাৰা তুমি হিন্দু মুছলিমৰ কাজিয়া লগাব বিচাৰা তুমি গৰু মাংস খোৱা নোখোৱা আমি হিন্দু মুছলিম তুমি গৰু মাংস খোৱা নোখোৱা তোমাৰ নিচিনা তুমি গৰু মাংস খোৱা নে নোখোৱা গৰু মাংস খোৱা নোখোৱা এইটো কোৱা আছে বনাই আছো এইটোৱে হৈছে তোমালোকৰ ভাতৃত্ববোধ তুমি বহুত ভাল পোৱা হিন্দু মানুহক বহুত ভাল পোৱা হিন্দু মানুহক ভাল পোৱাৰ কাৰণেতো কেৰাহী ভৰ্তি কৰি খোৱা ভৰ্তি কৰি খাবা আৰু কবা আমি হিন্দু মানুহক ভাল পাওঁ কেৰাহী ভৰ্তি কৰি খাবা আৰু হিন্দু মানুহক ভাল পাওঁ কুত্তাক মই চেণ্ডেলৰ তলত ৰাখো এইবোৰ ননচেন্স হয় এই কাপোৰ ধুব গৈছে তাতে মানুহৰ আৰবৰ মানুহৰ কাপোৰ ধুৱাই আৰবৰ মানুহৰ লেট্ৰিন চাফা কৰিব গৈছে সেইটো মোক শিকাব এতিয়া কোনো কোৱালিফিকেশ্যন নাই কোনো এডুকেশ্যন নাই একো নাই তাতে গৈ আৰবৰ মানুহৰ কাপোৰ ধুৱাই লেট্ৰিন চাফা কৰে আৰবৰ মানুহৰ গৈ আৰবত গৈ পেলাই মানুহৰ লেট্ৰিন চাফা কৰে সিহঁতি ক'ব ই গৰু
মাংস বোলে বনাই থৈছে আকৌ হিন্দু মুছলমানৰ সিহঁতি ভাই ভাই কথা কয় আকৌ দাদা আপুনি মই কি কম দাদা হেৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো এতিয়া আইন আনিছে হয় আমি একেমুখে সমৰ্থন জনাইছো কাৰণ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আমি গৰুক বিহু পাতো বিহু আমাৰ বহাগৰ বিহুৰ আগদিনাখন আমি গৰু বিহু বুলি এটা নিৰ্দিষ্ট দিন আছে আমাৰ হয় সেই দিনটোত মাহ হালধিৰে সানি গৰুক গা পা ধুৱাই মালা চালা পিন্ধাই তৰাৰ পঘাৰে বান্ধি ইমান ভক্ত আমি গৰু তেনেকে আগবঢ়াই দিওঁ এটা বিশেষ দিন গৰু বিহু সেই আমি ইমান শ্ৰদ্ধা ভাৱত গা পা ধুৱাই কৰি বিহু পাতো সেই তাকেই যদি কাটি মাৰি খাই মনটো বহুত বেয়া লাগে দিয়ক সেইটোৱে ময়ো সেইটোৱে কৈ আছো সেইটো বেয়া লগাৰ কথা দুখ লগাৰ কথা আমি বুজিব লাগিব এতিয়া আপোনাৰ মানে ধৰক আমি মুছলমান সমাজক বেলেগ বুলি নাভাবো নহয় কেতিয়াও ভবাও নাই মোৰ আপোনাৰ বহুত লগৰ আছে এতিয়া আতাউৰ ৰহমান বুবুলি বুলি কয় নেকি এটা মোক একদম ক্ল'জ ফ্ৰেণ্ড কিন্তু গৰু মাংস নাখায় আকৌ তেওঁলোকে ইয়াজুল আছে মহুজুল আছে নজুল আছে তেওঁলোকে কিন্তু মোৰ আগত নাখাওঁ বুলিয়ে কয় আচ্ছা এটা মোক বহুত কথা চাওক এটা কথা আপোনালোকে ক্লিয়াৰ কৰক মই জানো কথা তথাপি কৈ দিয়ক আৰু মানুহৰ কাৰণে আমাৰ আৰু এজন দাদা আহিছে প্ৰাঞ্জল আহিছে হয় দাদা প্ৰাঞ্জল আপোনাক মৰিগাঁও নহয় জানো হয় আপোনাক মই ইমান লগাই আছো এইকেইদিন ফোন মই লগাব পৰা নাই আজি আপুনি একদম ধুনীয়াকে একচেপ্ট কৰি উঠাই দিলে মোৰ ভাল লাগিছে ধন্যবাদ আপোনাৰ আচলতে ময়ো লাইভ কম আহো আজিকালি যিহেতু অলপ প্ৰব্লেম কোৰ্টৰ ফালৰ পৰা অলপ মানে কিবা কিবি লিখি দিছেতো গতিকে উপায় নাই এতিয়া সময়মতে চাওক বহুতে লগ দিয়া নাই আপোনালোকেও লগ দিছে বাৰু কিন্তু সময়মতে মানে অলপ লগ দিলে আমি কামবোৰ কৰিব পাৰো নহলে অকলশৰে গোটেই বিপদৰ বুজাবোৰ মূৰত ল'ব নোৱাৰি যে বুজি পাইছে উপায়টো নাই আপুনি প্ৰব্লেমত পওঁতে মই ইমান আপোনাক ফোন কৰিলো ইমান মই আপোনাৰ লাইফত যাব কাৰণে চেষ্টা কৰিলো ইমান চেষ্টা কৰিলো মানে মই যাব নোৱাৰিলো আপোনাৰ লাইফলৈ মই আৰু ফোন কৰোঁতে আপুনি ৰিচিভ নকৰিলে বাৰু কিবা ব্যস্ততা আছে বুলি সময়ত মানে কি হৈছে ফোন নম্বৰটো নাছিলে মোৰ ফোনটো যিহেতু লৈ লৈছে আৰু ফোনটো মই এতিয়ালৈকে পোৱা নাইকিয়া গতিকে সেইটো কাৰণে আলোচনা কৰিব পৰা নাই যি কি নহওক আজিৰ বিষয়টো হৈছে চাওক মই আপোনালোক দুইজনৰ পৰা এটা কথা জানিব বিচাৰিম আৰু বহুতেই ইয়াত আমাৰ বন্ধুসকলে চাই আছে গাই গৰুক মা বুলি কোৱা হয় বা মাৰ লগত তুলনা দিয়া হয় নহয় ইয়াৰ কাৰণটো এইটোয়ে হয় নহয় জানো যে গাই গৰুক আমি গাখীৰ খাওঁ তাৰপিছত ধৰক গৰু মৰমীয়াল হয় ঘৰচীয়া জীৱ হয় তাতে মৰমীয়াল জীৱ হয় খুব শান্তশিষ্ট জীৱ হয় মা যিদৰে শান্তশিষ্ট হয় মায়ে যিদৰে মৰম কৰে গোটেই জীৱনহে আমি গাই গৰু গাখীৰটো খাই আছো গতিকে মাৰ লগত তুলনা দিয়া হৈছে আৰু সেই তুলনা দিয়াৰ কাৰণে ধৰক এই কথাটো ওলাইছে যে গৌ হত্যা কৰিব নালাগে গৌ মাংস খাব নালাগে এইটোৱে নহয় জানো নে অন্য কিবা কাৰণ আছে নাই সেইটোৱে আমি গৰুক বহুত শ্ৰদ্ধা কৰো আমি গৰুক ভগৱানৰ তুল্য ভাবো আৰু গৰুক আমি বিহু পাতো ৰাইট গৰু বিহুত ধৰক বলদ গৰু গাই গৰু দুয়ো প্ৰকাৰৰ গৰুকে সন্মান জনোৱা হয় তাত অকল গাই গৰুৰ কথা অহা নাই হয় এতিয়া বহুতেই কব যে গাই গৰুটো আমি নাখাওঁ ঠিক আছে গাই গৰু নাখায় বলদটো খাই ন তো বলদ গৰুওতো অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত হৈ আছে গৰু বিহুত যিহেতু বলদ গৰুকো গা ধুৱায় গাই গৰুকো গা ধুৱায় তাতেতো অকল গাই গৰুক গা নোধুৱাই নহয় বলদ গৰুকোতো গা ধুৱায় সকলোকে দ্বিতীয় তাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ বাহন হয় সেইটো আমি শুনিছো তাৰপিছত ভগৱান শিৱ শংকৰৰ লগতো সম্পৰ্ক আছে সম্পৰ্ক আছে শিৱৰ লগতো আছে হা কি কৈছে শিৱৰ লগতো আছে শিৱ সেই কৈছো শংকৰ শিৱৰ লগতো সম্পৰ্কটো আছে গৰু তাতে কিবা এটা নাম আছিলে এজনে মোক কৈছে মই পাহৰিলো নন্দী নহয় নন্দী আছিলে তেতিয়া হয় ভগৱান শিৱৰ লগত সম্পৰ্ক আছে ভগৱান শ্ৰীকৃষ্ণৰ লগত সম্পৰ্ক আছে তাৰপিছত অসমৰ জাতীয় উৎসৱ বিহুৰ লগত সম্পৰ্ক আছে গৰুৰ ইমান হেভি সম্পৰ্ক ইমান হেভি ৰিলেশ্যন থকাৰ পিছত এই বস্তুটো ডেফিনেটলি এটা পূজনীয় হৈ যাব গতিকে তেনেকুৱা পূজনীয় বস্তু এটা নাখাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তটো মইতো মোৰ ফালৰ পৰা মই আদৰিছো আৰু মই বহু আগৰে পৰা বিচাৰিছিলো মোৰ ফালৰ পৰা তেখেতক ময়ো আদৰিছো হয় মুখ্যমন্ত্ৰীক কথা হৈছে কি জানেনে দাদা কথা হৈছে ইয়াত আজি
যে কিছু সংখ্যক ব্যক্তিয়ে ভিডিঅ' বনাইছে আৰু কৈ আছে যদি গাই গৰুক ইমানেই মৰম কৰে মাৰ সমতুল্য যদি কৰিছে তেতিয়াহ'লে এচি লগাই দিয়ক গোহালিত তাতে কম্বল বিছাই দিয়ক আৰু ভাত খুৱাই থাকক ডাইনিং টেবুলত বহাই ঘৰৰ ভিতৰত ৰাখক গোহালি কেলে বনাব লাগে এই বিভিন্ন ৰকমৰ কথা কৈছে এতিয়া আপোনালোকে কওকচোন এয়া এক প্ৰকাৰৰ গাই বা ধৰক গাই গৰুক অপমান কৰা হোৱা নাই জানো এয়া বৃহৎ সনাতনী সমাজক অপমান কৰা হোৱা নাই জানো তেওঁলোকক ঠাট্টা কৰা হোৱা নাই নে অপমান কৰিছে বহুত অপমান কৰি আছে আমাৰ হিন্দু মানুহে গৰু বৰ্তমান পুহি আছে কিছুমান লোকে আহি আমাৰ গাঁৱৰ পৰা গৰুবিলাক চুৰ কৰি লৈ যায় খাই আছে মানে এনেকুৱা পৰিস্থিতি হৈ গৈছে আমাৰ ইয়াত এইটোতো আছে বাৰু এটা বেয়া কৰ্ম তেওঁলোকে কৰিছে কিন্তু আজি মই এই কথাটোকে উত্তৰ দি আছিলো যে মাৰ লগত তুলনা দিলেই এতিয়া মাৰ যিটো সেৱা আমি কৰো সেই সেম সেৱা আমি গাই মাতাক কৰিব লাগিব বুলি কোনো কথা নাহে তাত ঠিক আছে কাৰণ জীৱ জন্তুৰ লাইফ ষ্টাইল আৰু মানুহৰ লাইফ ষ্টাইলটো সম্পূৰ্ণ বেলেগ থাকে ঠিক আছে মানুহ এজন বিচনাত শুব তেওঁৰ কাৰণে শুবলৈ কাৰণে আপোনাৰ টুচক লাগিব কম্বল লাগিব বিভিন্ন ব্যৱস্থা লাগিব কিন্তু এটা জীৱ পোহনীয়া জীৱ এটা যেতিয়া গোহালিত শুব তাতে সেইখিনি বস্তু নালাগে আৰু আপুনি তাতে কম্বল কিমান দিব কাৰণ মুঠি পেচাব কৰিব বা আপুনি টুচক কিমান দিব প্ৰতিদিনে টুচক সলনি কৰিব লাগিব গতিকে সেইখিনি তাতে খেৰ পাৰি দিয়া হয় সেইটো তেওঁলোকৰ লাইফ সেইটো জীৱ জন্তুৰ লাইফ ষ্টাইল হয় সেইটো গতিকে ইমানখিনি কমন চেন্সটো তেওঁলোকৰ নাই মোৰ লাগিলে যে মানৱীয় লাইফ ষ্টাইলটোক লৈ গৈ ঘৰচীয়া জীৱ জন্তুৰ লাইফ ষ্টাইলৰ লগত তুলনা দি পেলাই একাকাৰ কৰিব বিচাৰিছে আৰু একাকাৰ কৰি তেওঁলোকে এক বৃহৎ সমাজক অপমান কৰিব চেষ্টা কৰিছে গতিকে মই সেই তেওঁলোকক কৈছো যে কেনেকুৱা ধৰণৰ তুলনা এতিয়া চাওক আমাৰ অসমীয়া সমাজত এটা কথা প্ৰচলন আছে অসমীয়া মানুহৰ প্ৰত্যেকৰ ঘৰতে একোজনী গৰু থাকিব লাগে মানে প্ৰচলন আছে এটা কথা যাৰ নাই গৰু সি বোলে একেবাৰে হ'ল সবাতোতকৈ সৰু বুলি কৈছে কিবা এটা কয় তেনেকে যাৰ নাই গৰু বোলে সি একেবাৰে হ'ল তাৰমানে সবাতোতকৈ সৰু মানে সমাজত চবত থাকি সৰু আৰু আমাৰ অসমীয়া সমাজত মানে গৰুৰ বহুত উচ্চ স্থান আছে আমাৰ ঘৰত এজনী গৰু থকাটো মানে একদম খুব শুভ লক্ষণ বুলি মানো আমি কাৰণ গোবৰ পাওঁ গাখীৰ ল'ৰা ছোৱালীয়ে খায় ল'ৰা ছোৱালীয়ে খালত তাৰ ব্ৰেইনৰ শাৰীৰিক মানসিক চব ফালৰ পৰা টনকিয়াল হয় বহুত মানে কি কম আৰু এইবোৰ আপোনালোকে জানে দিয়ক হয় তাকে এতিয়া কথা সেইটোৱে মই মানে কথাটো এইটোৱে বিশ্লেষণ কৰি আছিলো যে তুলনা দিয়া যেতিয়া যদি ধৰক মই দাদা প্ৰাঞ্জল দাকে যদি কওঁ প্ৰাঞ্জল দা সাগৰ হয় জ্ঞানৰ সাগৰ তাৰ মানে কি এতিয়া তেওঁৰ বুকুত ঢেউ চলিব নি পানী ওলাই যাব নি তাতে মই নাও চাও চলাব পাৰিম নি তেওঁৰ বুকুত তেনেকুৱাতো কোনো কথা নাই এতিয়া যদি সাগৰ বুলি কোৱাৰ কাৰণে কোনোবাই যদি কয় প্ৰাঞ্জলক আজহাৰীয়ে সাগৰ বুলি কৈছে বল প্ৰাঞ্জলৰ গাতে আজি সাঁতুৰিম গৈ তাতে আমি গা চা ধুম নাওখন লৈ লওঁ তাতে নাওখন চলাই দিম তেওঁৰ বুকুতে তাতে মাছ মাৰিম আৰে সাগৰ বুলি জাষ্ট তুলনা দিছে তুলনা দিয়াৰ লগে লগে সাগৰৰ যিখিনি আপোনাৰ গুণ থাকিব গোটেই গুণখিনি যে এওঁৰ ভিতৰতো পোৱা যাব বা এওঁৰ লগতো সেইটো ব্যৱহাৰে কৰিম সাগৰত আমি কি কৰো গৈ নাচো তাতে গৈ আমি পানী খেলো তাতে গৈ নাও চলাও তাতে গৈ আমি মাছ মাৰো এতিয়া আপোনাৰ বুকুতে মাছ মাৰিম নি আমি নহব সেইটো নহয় আপুনি সেইটো বুজা নাথাকে বুজিয়ে নাপায় কিছুমান লোকে বুজি নাপায় মই এটা কথা উপলব্ধি কৰিছো এই মানে কথাখিনিৰ পৰা এইটো কথা উপলব্ধি কৰিছো যে শিক্ষাটো মানে বহুত কম হৈ আছে মানে এই সমাজখনত বুজি পাইছেনে শিক্ষাৰ মানে প্ৰভাৱটো ইমান পৰা নাই কিছু জেগাত আৰু আছে মানে কি আপোনাক কওঁ দাদা যিসকল ব্যক্তিয়ে কথাখিনি প্ৰচাৰ কৰিছে তেওঁলোক শিক্ষিত কিন্তু আকৌ তেওঁলোকৰ ভিডিঅ' চাব তেওঁলোকে ডাঙৰ লেকচাৰ মাৰা ব্যক্তি শিক্ষিত বুলি আপুনি শিক্ষাৰ কথা ভিডিঅ' বনোৱা মানুহ যিখিনি এই প্ৰশ্নবোৰ কৰিছে এচি লগাই দিব লাগিব হেন লগাই দিব লাগিব টেন লগাই দিব লাগিব এইবোৰ কোনো জনসাধাৰণৰ সহজ সৰল মানুহৰ কাম নহয় ভিডিঅ' ক্ৰিয়েটাৰ হয় কণ্টেণ্ট ক্ৰিয়েটাৰ হয় ভাল মোবাইল আছে দামী আপোনাৰ ভাল আপোনাৰ হেৰি ৰুম আছে আপোনাৰ ঠিক আছে ষ্টুডিঅ' আছে তাতে বহি বহি তেওঁলোকে এইবোৰ মানে পইণ্ট উলিয়াইছে কেনেকে ক'ব তেওঁলোক জ্ঞানী নহয় বুলি শিক্ষা থাকিলে কি হব সিহঁতৰ জ্ঞান নাই শিক্ষাটো ঠিকে আছে কিন্তু জ্ঞানটো সেইখিনি নাই জ্ঞানটো অলপ কম আছে জ্ঞানটো অলপ কম মই আপোনাক মই ক'ব বিচাৰি কি জানে তেওঁলোকৰ জ্ঞানো আছে শিক্ষাও আছে এয়া আচলতে গুৰামী হয় গুৰামী এটা বেলেগ বস্তু এইটো সম্পূৰ্ণ বেলেগ বস্তু গুৰামী পৃথিৱীখনে বেলেগ বস্তু হয় তাতে শিক্ষিত মানুহৰো শিক্ষিত গুৰা মানুহো থাকে অশিক্ষিত গুৰা মানুহ থাকে বুজি পাইছেনে গুৰামী বোলা বস্তুটো এটা বেলেগ ধৰণৰ বেমাৰ এই বেমাৰটো যাক ধৰিব নহয় এইটো এক প্ৰকাৰ বেমাৰ হয় গুৰামীটো বেমাৰ হয়
বহু সংখ্যকে কিন্তু ইয়াক সমৰ্থন জনাইছে আকৌ দেই হয় মই পাইছো ছচিয়েল মিডিয়াত বহুতক পাইছো মই ভালো লাগিছে মনটো বহু সংখ্যকে সমৰ্থন জনাইছে হয় কিন্তু যিসকলে সমৰ্থন জনোৱা নাই মই দেখা পাইছো দেখা পালে গম পাইছো কেছটো মানে কিমানৰ মানুহ তেখেতৰ শিক্ষাগত এটা কিমান দেখিলেই গম পাইছো হয় তাকে যিসকলে সমৰ্থন জনোৱা নাই তেওঁলোকে গামোচা কেইখনমান বিচাৰি ফুৰিছে সহজলৰ ৰাইজৰ পৰা তেতিয়াহে ৰাইজৰ দৰদী বুলি হ'ব ৰাইজৰ দৰদী কেনেকে হ'ব নহলে হয় হয় নহয় তেতিয়াহে তেওঁলোকে ক'ব পাৰিব আমি আপোনালোকৰ দৰদী হওঁ আপোনালোকৰ কাৰণে আমি ভিডিঅ' বনাই বনাই চিঞৰিছো বিৰোধিতা কৰিছো চৰকাৰৰ বিৰোধিতা কৰিলেহে দৰদী হ'ব পাৰিব নহলে দৰদী হ'ব নোৱাৰে নহয় ঠিক আছে দাদা মই ভাবিছো মোৰ এই ভাত খাব হৈছে হয় ঠিক আছে জি, ভাল লাগিলে ধন্যবাদ আকৌ লগ পাম দিয়ক দেই দাদা আৰু এটা কথা আৰু এজনে কৈছে আজি গৰু মাতাক যদি হয় বোলে AC লগাই থব লাগে বঢ়িয়াকে ৰাখিব লাগে যে বুলি কৈছে হয় সেইটো প্ৰশ্ন কৰিব বিচাৰিছিলো কি তেখেত কি প্ৰধানমন্ত্ৰী নেকি তেখেতক অৰ্ডাৰ দিলে যে অসমৰ ৰাইজে যে AC লগাই থৈ দিব বা কিবা এটা কৰিব হয় তেখেত প্ৰধানমন্ত্ৰী হওক বা নহওক মোৰ প্ৰশ্নটো তেখেতলৈ এইটোৱে যে তুলনা বুজি নাপায় নেকি তেওঁ এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা দিলে এটা জীৱক মানুহৰ লগত তুলনা দিলে কি হয় তাত আচলতে তুলনাটো কিয় দিয়া হয় এতিয়া মই ক'ব পাৰিম প্ৰাঞ্জল বাঘ হয় প্ৰাঞ্জলক মই বাঘ বুলি মাতো মই যেতিয়াই লগ পাওঁ বাঘ ডাঙৰীয়া বাঘ হাজৰিকা মই আপোনাক যদি বাঘ হাজৰিকা বাঘ প্ৰাঞ্জল কি লিখে আপুনি প্ৰাঞ্জল দাস লিখে কি লিখে মেধি লিখো প্ৰাঞ্জল মেধি মই বাঘ বুলি যদি আপোনাক মাতো কালিৰ পৰা তেতিয়া এতিয়া কোনোবাই মোক প্ৰশ্ন কৰিব নেকি প্ৰাঞ্জল যদি বাঘ হয় প্ৰাঞ্জল ঘৰ চৰ এৰি জংঘলত থাকিব লাগে গৈ পেলাই হা প্ৰাঞ্জলে কালিৰ পৰা বোলে হৰিণ মাৰি খাব বা প্ৰাঞ্জলে বোলে কালিৰ পৰা জীৱ জন্তু মাৰি মাৰি খাব ভাত চাত নাখাব তেনেকুৱা কথা আহে নেকি নাহে তুলনা দিলে আচলতে কিবা এটা গুণৰ ওপৰত তুলনা দিয়া হয় বাকী আপোনাৰ লাইফটো তেনেকেই থাকিব বাঘৰ লাইফটো তেনেকে থাকিব বাঘ যিহেতু জংগলী জীৱ জন্তু হয় বাঘ জংঘলতে থাকিব আপুনি যিহেতু ঘৰত থাকে আপুনি ঘৰতে থাকিব হয় হয় কথাটো আপোনাৰ বেডৰুমতে আপুনি শুব আপুনি এচিতে শুব বাঘৰ কাৰণে এতিয়া আমাৰ এচি লগাব নালাগে আৰু হয় নহয় গতিকে এইখিনি বস্তু তুলনাৰ লগত কথা তুলনাটো বুজা নাই তেওঁলোকে আৰু ঠিক গাই মাতাক তুলনা দিয়া হৈছে মাকৰ লগত যিহেতু মানুহ গাই গৰুৰ পেটৰ পৰা জন্ম নলয় কোনো জন্ম নলয় বৃহৎ সনাতনী সমাজে গাইক মা বুলি কয় ইয়াৰ অৰ্থ এইটো নহয় যে মাৰ পেটৰ পৰা জন্ম লৈছে সেইটো নহয় কাৰণটো হৈছে মাত্ৰ গাখীৰ খাই সন্মান জনাই সেইটোৱে কথা গতিকে তুলনা যদি দিছে তুলনা দিলেই যে এতিয়া সেই গোহালি ঘৰটো বেডৰুম বনাই দিব লাগিব গোহালি ঘৰত বিচনা দি দিব লাগিব গোহালি ঘৰত গৈ পেলাই আপুনি তাতে গৈ পেলাই কম্বল দি দিব লাগিব এচি দি দিব লাগিব তেনেকুৱা কোনো কথা নাহে সেইটো মুখ্য মানুহে কব তেনেকুৱা মানুহ কি হব এতিয়া আপোনালোকে কওক আৰু এজন মুখ্য মানুহ বুলি কয় ভাবি চাই লওক কথাবোৰ আচৰিত নহয় জানো কথাবোৰ একদম বৰ আচৰিত কথা কিন্তু মই এনেকুৱা ইমান ল' কেটেগৰীৰ কথা তেওঁলোকে প্ৰচাৰ কৰিব বুলি মই তেওঁলোকৰ পৰা সেইটো কিন্তু মই আশা কৰা নাছিলো মই ভাবিছিলো যে তেওঁলোকে হয়তো কৰবাত নহয় কৰবাত ভাল কথাখিনি প্ৰচাৰ কৰি সমাজখনৰ পৰা গোড়ামী বোলা বস্তুটো আঁতৰাব আৰু সমাজখন অন্ধকাৰৰ পৰা তেওঁলোকে পোহৰলৈ আনিব বুলি মই আশা কৰিছিলো কিন্তু তেওঁলোকৰ এই কথাবোৰ শুনাৰ পিছত মই আজি গম পাই গলো টোটেলি গুড়া হয় এই মানুহবোৰ শিক্ষিত হলেও গুড়া হয় সেইবোৰ মানুহে পাক বিলাক লগাই আছে সেইবোৰ মানুহে হিন্দু মুছলমানৰ মাজত বিভেদ চলাই আছে আৰু এজন মানুহ যে এতিয়া যে ডুবাইৰ পৰা আহিল ডুবাইৰ পৰা আপোনাৰ লগত কথা পাতিছিল মই দেখা পাইছো আপুনি কাটি দিলে আপুনি সেইজনো মুখ্য মানুহ বুলি কওঁ মই যিজন ক'ত ডুবাই না ক'ৰ পৰা আহিছিলে বুলি ক'লে আৰবৰ পৰা চৌদিয়াত গৈছে মানুহৰ কাপোৰ ধুবলৈ কাৰণে গৈছে তাত কাপোৰ ধুব গৈছে সেই কাপোৰ ধুই থাকক সি অসমৰ কথা চিন্তা কৰিব আহিছে তাৰ গাত লাগি গৈছে গাত লাগিছে কেনেকুৱা কৈছে কোনোবাই কাপোৰ ধুবলৈ কাপোৰ ধুৱক কোনোবাই বাথৰুম চাফা কৰিব গৈছে বাথৰুম চাফা কৰক মোৰ কবলৈ একো নাই ঠিক আছে এইবোৰ বিষয়ত মা সোমাব নালাগে এইবিলাক জ্ঞানৰ কথা অধ্যয়নৰ কথা বুজিব লাগিব গতিকে মই সকলোকে অনুৰোধ জনাও এইবোৰ নকৰিব আৰু এটা কথা আৰু এটা জনাব বিচাৰিম ৰাইজক আপুনিও আছে সেইটো হৈছে কি জানে আমাৰ বৃহৎ মুছলমান সমাজৰ কোনো দুখ নাই তেওঁলোকক যদি আমাৰ লিডাৰসকলে যিসকলে সমাজখন কন্ট্ৰল কৰি আছে সেই লিডাৰশ্বিপ যিসকলৰ হাতত আছে তেওঁলোকে যদি আজি বুজাই দিলেহেঁতেন যে মুখ্যমন্ত্ৰীয়ে যিষাৰ কথা কৈছে আমি সকলোৱে গ্ৰহণ কৰিছো আদৰণি জনাইছো গতিকে আপোনালোকে কোনেও কিন্তু ইয়াৰ বিৰোধিতা নকৰিব আপোনালোকেও কথাখিনি মানি যাওক এই কথাখিনি যদি আজিৰ তাৰিখত এই মোল্লা সমাজে যদি কৈ দিলেহেঁতেন আৰু কিছুমান যে ডেকা সমাজে লিডাৰশ্বিপ লৈছে এই লিডাৰশ্বিপ লোৱা ব্যক্তিসকলে যদি কথাখিনি পজিটিভলি কৈ দিলেহেঁতেন গোটেই অসমৰ 1,40,00,000 মানুহে কথাটো একেবাৰে মানি গ'লহেঁতেন
এতিয়া নামানাৰ কাৰণ হৈছে কিছুমানে লিডাৰশ্বিপ লৈছে, হয়তো ৰাজনৈতিক লিডাৰশ্বিপত আছে তেওঁলোকে, আৰু নহলে কিবা সাংগঠনিক লিডাৰশ্বিপত আছে, আৰু নহলে কোনোবা মছজিদৰ মুল্লা হ'ব। এই যিসকলে এই সমাজখন নিয়ন্ত্ৰণ কৰিছে, আচল ভুলটো তেওঁলোকৰ হয়। তেওঁলোকে কিন্তু আজি কথাটো পজিটিভলি কোৱা নাই ৰাইজক, তেওঁলোকে নেগেটিভলি কৈ আছে আৰু ঠাট্টা কৰি আছে। মা বুলি কয়, মা বুলি কয়, এচি লগাই দিয়া, মা বুলি কয়, বেডৰুম বনাই দিয়া, কিয় গোহালিত থাকিব লাগে, বেডৰুমত ৰাখা। হয় হয় তেওঁলোকে ঠাট্টা কৰি আছে। গতিকে সেই তেওঁলোকে কিন্তু সমাজখন নষ্ট কৰি আছে। কিন্তু আমাৰ সহজ সৰল মুছলিম ৰাইজৰ কোনো ভুল নাই। তেওঁলোকে কোনো গৰু মাংসৰ লগত কোনো লাগি নাথাকে, আৰু এইটো আমাৰ কাৰণে অদৰকাৰী বস্তু হয়। আমাৰ কাৰণে দৰকাৰী বস্তু নহয় গৰু মাংসটো, অদৰকাৰী বস্তু বুলি মই কৈছো। একদম টোটেলি অদৰকাৰী বস্তু হয়। ঠিক আছে, এইটো লৈ পেলাই আমি ব্যস্ত হোৱা নাই। মই নিজে নাখাওঁ, মই খোৱা এৰিছো, বহুতেই এৰিছে। কিন্তু ৰাইজক উচতনি দি আছে কিছুমান লিডাৰশ্বিপ লৈ থকা কিছু ব্যক্তিয়ে। তেওঁলোক এতিয়া হৈছে কথা হ'ল বেমাৰটো আমাৰ সমাজৰ কাৰণে ব্যাধি তেওঁলোক। কথা হ'ল কি, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখন আইন আনিছে, তেখেতক যোনে সমৰ্থক নকৰে মুৰ্খামি কৰা হ'ব বুলি মই ভাবো। সমাজৰ শান্তিৰ কাৰণে আনিছে তেখেতে, শান্তি। তেখেতক সমাজৰ শান্তিৰ কাৰণে আনিছে, গোটেইখিনি মিলি জুলি থাকক। তাকে হিন্দু যিহেতু যিটো কাম কৰিলে হিন্দুৱে বেয়া পায়, সনাতনী ৰাইজে যদি বেয়া পায়, সেইটো কাম কৰিব নালাগে। সেইটোৱে কথা। তেতিয়াহে মিলি জুলি থাকিব পৰা যায়। তাকে তাকে ঠিক আছে দাদা, মই এতিয়া আপোনাক এৰিছো। ময়ো অলপ সময় আৰু আলোচনা কৰি যাম দেই, কেতিয়াবা আকৌ দেখা হ'ব। ভাল লাগিল আপুনি অহাৰ কাৰণে, ধন্যবাদ জনাইছো। মই আহিলে ধন্যবাদ। আপুনি হেৰি কৰিব, একচেপ্ট হয় কৰি ল'ব। মই আহিলে মই ডেফিনেটলি আপোনাৰ কাৰণে আহি থাকো। কৰিম দিয়ক, কৰিম। এৰিছো দেই, ধন্যবাদ। শ্ৰদ্ধা ৰাইজ, মই বেছি দেৰি নাথাকো, মই এতিয়া এৰিম। আৰু এতিয়া মোৰ কথাটো হৈছে, চাওক, তুলনা আমি বুজিব লাগিব। মই কথাটো আকৌ কৈ দিছো, তুলনা বুজক। গাই গৰুক মাৰ লগত তুলনা দিয়া হৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে গাই গৰুৰ পেটৰ পৰা মানুহ জন্ম লৈছে। এইটো আমি সকলোৱে জানো। কোনো গাই গৰুৰ পেটৰ পৰা জন্ম লোৱা নাই। হা, গাই গৰুক মাৰ লগত তুলনা দিয়া হৈছে গাখীৰ খোৱাৰ কাৰণে। এজন ব্যক্তি বৃদ্ধ হৈ গ'লে, 80 বছৰ হৈ গ'লেও গাইৰ গাখীৰ খায়। গতিকে এটা সম্পৰ্ক আছে গাই গৰুৰ লগত, এইটো এটা কথা। আৰু দ্বিতীয়তে, যিহেতু গৰুটো ভগৱান শিৱ ভগৱানৰ লগত সম্পৰ্ক আছে, নন্দী বোলা নাম আছিলে সেইটো সময়ত গৰুৰ। আৰু ঠিক তেনেকে গাই গৰুৰ বা গৰুৰ সম্পৰ্ক আছে ভগৱান শ্ৰীকৃষ্ণৰ লগত, শ্ৰীকৃষ্ণৰ বাহন হয়। ঠিক তেনেদৰে গৰুৰ সম্পৰ্ক আছে অসমৰ জাতীয় উৎসৱ বিহুৰ লগত। সেইকাৰণে গৰু বিহুত মই নিজে গা ধুৱাইছো, আপোনালোকে দেখিছে, আপোনালোকেও ধুৱায়। হা, এই কিছু কথাৰ কাৰণে গৰুৰ লগত, গৰু লাগিলে বলদে হওক, গৰু লাগিলে গাই গৰুৱে হওক, হা, দুয়ো প্ৰকাৰ, মেল ফিমেল, হা, দুয়ো প্ৰকাৰ গৰুৰ লগতে যিহেতু বৃহৎ সনাতনী সমাজৰ শ্ৰদ্ধা ভক্তি জড়িত হৈ আছে, আস্থা জড়িত হৈ আছে, মৰম চেনেহ জড়িত হৈ আছে, ধৰ্মৰ এটা অংশও হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত এই কথাষাৰ উল্লেখো কৰিছে বুলি মোক সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক জনাইছে, যে এই কথাটো উল্লেখ আছে যে এইটো হত্যা কৰিব মানা কৰিছে। গতিকে বিভিন্ন কাৰণত আমাৰ সনাতনী সকলে এই বস্তুটো আপোনাৰ আমি খালে তেওঁলোকে মনত কষ্ট পায়, দুখ পায়। হা, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে এই বস্তুটো এবাৰ নিষিদ্ধ কৰিছে। আমি সকলোৱে আদৰণি জনাব লাগে, আদৰণি জনাওক। কোনো ধৰণৰ লিডাৰ মিডাৰ মুল্লা চুল্লা এইবিলাকৰ কথাত আপোনালোকে নাযাব। তেওঁলোকে উচতনি দিব, সদায় উচতনি দিব যে আমি খামেই, আমি খামেই, আমি খামেই, এনেকুৱা উচতনি দি আপোনালোকক ভুল পথে পৰিচালিত কৰি আছে। ইছলাম এনেকুৱা এটা ধৰ্ম হয়, যিটো ধৰ্মই অন্য বেলেগ ধৰ্মাৱলম্বী লোকসকলৰ দুখ দৰদ, তেওঁলোকৰ বেদনা, তেওঁলোকৰ চকুলো বা তেওঁলোকৰ মনৰ কষ্টখিনি আমাক ফিল কৰিবলৈ শিকাইছে। আমাক তেওঁলোকৰ দুখখিনি অনুভৱ কৰিবলৈ শিকাইছে। তেওঁলোকক কষ্ট দিবলৈ আমাক বাধা দিছে, কোৰাণে বাধা দিছে, আমাৰ ধৰ্মই আমাক বাধা দিছে। কাৰো অন্তৰত আমি কষ্ট দিব নোৱাৰিম। আমি যদি কোনোবা এজন মানুহৰ মনত যিকোনো প্ৰকাৰে যদি আমি কষ্ট দিওঁ, তেতিয়াহ'লে কিন্তু আমাৰ পাপ হ'ব। এই কথাষাৰ হজৰত মহম্মদে শিকাইছে, এই কথাষাৰ কোৰাণে শিকাইছে। গতিকে আমাৰ ইছলাম ধৰ্মটো ইমান উচ্চ স্থানৰ আৰু ইমান উন্নত মানদণ্ডৰ এটা ধৰ্ম হয়, যিকোনো ধৰ্মাৱলম্বী লোককে আপুনি কি দিব নোৱাৰিব, কষ্ট দিব নোৱাৰিব। আৰু যিহেতু গৰুটো আমি খালে তেওঁলোকে কষ্ট পায়, তেওঁলোকৰ দুখ লাগে, তেওঁলোকৰ আস্থা, তেওঁলোকৰ শ্ৰদ্ধা ভক্তিক আঘাত কৰা হয়, সেইটো কাৰণে এইটো নিষিদ্ধ কৰা হৈছে। এতিয়া কথা হৈছে, যিসকলে ঠাট্টা কৰি আছে গাই গৰুৰ কাৰণে এচি লগাই দিয়ক, মা হয় যদি এচি লগাই দিয়ক, গোহালিত এচি লগাই দিয়ক, গোহালিত থাকিব লাগে কেলে, বেডৰুমত থাকক, কম্বল কিনি দিয়ক। হা, এতিয়া লাঞ্চ কৰাওক, ডিনাৰ কৰাওক, ডাইনিং টেবুলত বহি বহি খাবলৈ দিয়ক। হা, যিবোৰ কথা তেওঁলোকে কৈ আছে, মই তেওঁলোকক জনাব বিচাৰি আছো যে এইবোৰ অযথা ফাল্টু মন্তব্য কৰি আমাৰ সহজ সৰল বৃহৎ মুছলমান সমাজক আপোনালোকে ভুল পথে পৰিচালিত নকৰিব। এইটো সকীয়নি দিছো মই।
ভুল পথে পৰিচালিত নকৰিব তুলনা দিয়া হৈছে মাত্ৰ গাই গৰুৰ লগত মাক তুলনা দিয়া হৈছে আৰু তুলনা দিলে এতিয়া সেম ট্ৰিটমেন্ট নহব তাত আপুনি যিটো বস্তুক যাৰ লগতে তুলনা নিদিয়ক সেম ট্ৰিটমেন্ট নহব ট্ৰিটমেন্ট বেলেগ হ'ব এতিয়া মানুহৰ যিটো ট্ৰিটমেন্ট সেইটো মানুহৰ লগত হ'ব আৰু ঘৰচীয়া জীৱ জন্তুৰ যিটো ট্ৰিটমেন্ট সেইটো তেওঁলোকৰ লগত হ'ব ঘৰচীয়া জীৱ জন্তুক আমি গোহালিতে ৰাখো তেওঁলোকৰ কাৰণে আমাৰ দৰকাৰ পৰিলে আমি খেৰ পাৰি দিওঁ বা আমি তেওঁলোকক ধূপ ধূনা দিওঁ মুচৰি লগাই দিওঁ ঠিক আছে গৰমৰ দিনত ফেনটো লগাই